এতিয়া ৰঙানদীৰ বলিয়াবানত চুইটি আৰু ৰুমা দুগৰাকী কণমানিৰ ঘৰ উটি গৈছিল আৰু এই কণমানিগৰাকীক শিশুগৃহত ৰখা হৈছিল আৰু তেতিয়াৰ পৰাই ঋষিৰাজ ডাঙৰীয়াই এটা ঘৰ তেওঁক উপহাৰ দিয়াৰ কথা মনতে ভাবিছিল আৰু এতিয়া তেওঁক লৈ অহা হৈছে ঘৰখন যিহেতু সম্পূৰ্ণ হৈছে ঘৰখন সম্পূৰ্ণ হোৱাৰ পাছতেই মই দেখাবলৈ লৈছোঁ ঘৰখন সম্পূৰ্ণ হোৱাৰ পাছতেই এতিয়া তাইক লৈ অহা হৈছে শিশুগৃহৰ পৰা নিজৰ ঘৰখনলৈ আৰু এয়া আমি কথা পাতিবলৈ যত্ন কৰিম ভালে লাগিছে ভাবিছিলানে ঘৰটো উঠি যোৱাৰ পিছত এনেকুৱা ধুনীয়া ঘৰ এটা পাম নাই হা নাই কি ক'বা আজি ৰাইজক আজি ৰাইজক মানে ঋষিৰাজ দাই ঘৰ বনাই দিছে ভালেই পাইছোঁ তেনেকৈ আমাৰ ঘৰটো তেনেকৈ নাছিলে আজি ঋষিৰাজ দাই যোনটো ঘৰ বনাই দিছে আজি তাতকৈ বেছিয়ে ভাল হৈছে এতিয়া ঘৰটো চাবলৈ বিচাৰিবা বা চুইটি হওক এওঁলোকৰ মুখত অকণমান হাঁহি আৰু এইটো যে মানুহ জীয়াই আছে এতিয়াও মানৱীয়তা জীয়াই আছে তাৰ নিদৰ্শন আপুনি দাঙি ধৰিছে নিদৰ্শনৰ ওপৰত বিশেষকৈ কথা লৈছে যে মই আগতেও কৈছোঁ যে পৃথিৱীত মানুহ হিচাপে জন্ম হোৱাৰ কেতিয়াবা আমাৰ গৌৰৱ অৰ্জন কৰাৰ সৌভাগ্য আহে আৰু মই ভাবিছিলোঁ যে যেতিয়া দুজনী ছোৱালীয়ে পিতৃ মাতৃৰ অবিহনে থকা দুজনী ছোৱালীক যেতিয়া মই দেখিছিলোঁ মই তেওঁলোকৰ মাজত নিজক বিচাৰি পাইছিলোঁ আৰু বিচাৰি পাই মই অনুভৱ কৰিছিলোঁ মোৰ যদি ভনী এগৰাকী বা মোৰ ভতিজা এগৰাকী যদি তাত আজি এনেকুৱা এটা পৰিৱেশত থাকিলেহেঁতেন কেনেকৈ থাকিলেহেঁতেন আৰু সেই অনুভৱ কৰি আমি ঘৰটো নিৰ্মাণ কৰিছিলোঁ ঘৰ আমাৰ নিৰ্মাণ আজি প্ৰায় এমাহৰ আগতে হৈ গৈছিল তেওঁলোক যিহেতু তেওঁলোক দায়িত্বত আছিল আৰু প্ৰশাসনৰ ঘৰুৱা কোনোবা ব্যক্তিয়ে তেওঁলোকৰ দায়িত্ব লৈ তেওঁলোকক তাৰপৰা আনিব লগা আছিল আজি তেওঁলোকৰ পৰিয়ালে গৈ তেওঁলোকক দায়িত্ব লৈ আনিলে আৰু আজি আমি ঘৰটো দিছোঁ আৰু ইতিমধ্যে আমি আগতেও কৈছোঁ যে তেওঁৰ পঢ়া শুনাৰ যি ব্যৱস্থা আছে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি যিখিনি ব্যৱস্থা আহিবলগীয়া অলপমান সময় লাগে অকল ঘৰটোৱেই নহয় তেওঁলোকৰ বাকী স্কুলীয়া বা কলেজীয়া জীৱনলৈকে যেতিয়ালৈকে তেওঁলোক যাবগৈ যিখিনি পঢ়া শুনাৰ ব্যৱস্থা হ'ব গোটেই ব্যৱস্থাখিনি আমাৰ জৰিয়তে হ'ব যত্ন কৰিম আৰু আমি দেখাইছোঁ এইখন ঘৰখন আমি দেখাবলৈ যত্ন কৰিছোঁ এইখনেই তেওঁলোকক ঘৰ নিৰ্মাণ কৰি দিলে ঋষিৰাজ ডাঙৰীয়াই ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ ডাঙৰীয়াই তেখেতক এই ঘৰ উপহাৰ দিছে আৰু যিহেতু মাক দেউতাক নাই কণমানি দুজনী ৰুমা আৰু চুইটিৰ যিহেতু মাক দেউতাক নাই দেউতাকে তেওঁলোকক সৰুতে এৰি গৈছিল আৰু লগতে মাকো ঢুকুৱা প্ৰায় 6-7 মাহ হৈছেহে আৰু এতিয়া তেওঁলোকে এইদৰে অকলে জীৱন যাপন কৰিবলগীয়া হৈছিল এটা ভগা প্ৰজাত আৰু আমি ঘৰখন দেখাবলৈ যত্ন কৰিছোঁ এইখনেই তেওঁলোকক বনাই দিছে ঘৰখন এয়া কণমানি এয়া ভনীয়েক ৰুমা আৰু চুইটিৰ এই কাহিনী সমগ্ৰ অসমতে বিয়পি পৰিছিল যিহেতু ৰঙানদীৰ বানে তেওঁলোকৰ ঘৰখন উটুৱাই লৈ গৈছিল মাক দেউতাক নাছিল দেউতাকে সৰুতে এৰি থৈ গৈছিল আৰু মাকো 6 মাহ পূৰ্বে মাকো ঢুকাইছিল আৰু তেনেকৈ অকলে তেওঁ ভনীয়েকক বুকুত বান্ধি তেনেকৈ তেওঁ জীৱন নিৰ্বাহ কৰিছিল আৰু আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ আজি তেওঁলোকক এখন ঘৰ ইয়াতে উপহাৰ দিছে এখন ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ নেতৃত্বত এদল যুৱকে তেওঁলোকক এখন ঘৰ ইয়াতে উপহাৰ দিছে আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিলোঁ কেনেকুৱা লাগিছে ঘৰখন দেখি কেনেকুৱা লাগিছে তুমি যিহেতু তাৰ পৰা আহিলা আহি ঘৰখন এখন সুন্দৰ এখন নতুন ঘৰ দেখিলা মনটো কেনেকুৱা লাগিছে মনটো বহুত ভাল লাগিছে যেতিয়া আমাৰ কাৰণে থাকিবলৈ এটা ঘৰ বনাই দিছে তেনেকৈ আগত নাছিলে যেতিয়া বানপানীত উঠি গৈছিলে এতিয়া ছেফটিৰ কাৰণে আমাৰ ওচৰৰে মানুহৰ ঘৰত মমা মামী এতিয়া ঘৰটো বনাই দিছে তেতিয়া ভালেই লাগিছে এতিয়া পঢ়িব বিচাৰোঁ ভণ্টিক লৈ তুমি কাম কৰিবলৈ যাবলগীয়া হৈছিলে আনৰ ঘৰত বা তেনেকৈ তোমালোকে তেনেকৈ চলি আছিলোঁ এতিয়া সেইখিনি কৰিব নালাগিব এতিয়া ঋষিৰাজ ডাঙৰীয়াই তোমাৰ পঢ়া শুনা আৰু গোটেই ঘৰৰ দায়িত্বটো ল'ম বুলি কৈছে পঢ়া শুনা গোটেই ঘৰৰ দায়িত্বটো ল'ম বুলি কৈছে ভণ্টি মই ঋষিৰাজ দা এতিয়া ধন্যবাদ জনাইছোঁ ঋষিৰাজ দা আমাৰ কাৰণে ইমানখিনি কৰি দিছে যাতে কোনো জীৱনত তেনেকুৱা সহায় নাই পোৱা হ'লে মা দেউতা আছিলে তেনেকৈ নাছিলোঁ হ'লে আমি ইমান সুখত মা দেউতা থাকোঁতেও ইমান সুখ পোৱা নাছিলোঁ হ'লে তেনেকৈ আজি যিমানটো পাইছোঁ ভণ্টিয়ে মই ভাল স্কুল এখনত পঢ়িব বিচাৰোঁ ভণ্টিও যাতে ডাঙৰ মানুহ হওক বেয়া ব্যৱহাৰলৈ নাযাওক ময়ো ভালকৈ ডাঙৰ মানুহ হ'বলৈ বিচাৰোঁ পঢ়ি ঠিক আছে ধন্যবাদ জনাইছোঁ তোমাক এয়া আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ তেওঁলোকৰ সপোন চুইটিৰ সপোন ভনীয়েকক লৈ এক সুনাম অৰ্জন কৰা ডাঙৰ হৈ তেওঁলোকক ভনীয়েকক উচ্চ শিক্ষিত কৰাৰ সপোন আৰু আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ এয়া ৰুমা কণমানি ৰুমা কেনেকুৱা লাগিছে ঘৰলৈ আহি কেনেকুৱা লাগিছে এতিয়া তোমাৰ ভাল লাগিছে এতিয়া ঘৰখন ধুনীয়া লাগিছেনে দেখি ধুনীয়া লাগিছে
আমি দেখাইছোঁ ৰুমা আৰু চুইটিৰ এয়া কাহিনী আমি দেখাবলৈ যত্ন কৰিছোঁ যিহেতু ৰঙা নদীৰ বানে তেওঁলোকৰ ঘৰখন টচ নচ কৰি নিছিল একেবাৰে উটুৱাই লৈ গৈছিল আৰু ইয়াৰ পাছতে তেওঁলোকক শিশুগৃহত লৈ যোৱা হৈছিল ঋষিৰাজ হাজৰিকাৰ নেতৃত্বত আৰু আজি তেওঁলোকক এই ঘৰখন উপহাৰ দিছে আৰু আজি ঘৰলৈ লৈ অহা হৈছে আৰু লগতে তেওঁলোকক পঢ়া শুনাৰ সকলো দায়িত্ব লৈছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ আইতাক আছে আইতাকৰ লগতো আমি কথা পাতিবলৈ যত্ন কৰিম ভাল লাগিছে মানে নিতৰুৱা ছোৱালী দুগৰাকী কেনেকৈ যে ঋষিৰাজ ডাঙৰীয়া যেনেকৈ সহায় কৰিছে বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ নিউজ লাইভৰ জৰিয়তেও বহুখিনি মানে আগবাঢ়িছে এনেকৈ আমাৰ ভিতৰুৱা অঞ্চলত আহিছে আপোনালোকে সহায় কৰিছে ছোৱালী দুগৰাকী সেইটোলৈ আমি বহুত বহুত ধন্যবাদ